আজি আমি এই গৌৰৱময় উজ্জ্বল দিনটোৰ সম্পূৰ্ণ এটা দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত ততেয়া মিলনজ্যোতি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ পৰা বৰ্তমান স্মৃতিৰ গৰাহত হেৰাই যোৱা বিদ্যালয়খনৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমবেত হৈ ইয়াতে আমাৰ মূল উদ্দেশ্য যিহেতু মিলনজ্যোতি উচ্চ ইংৰাজী বিদ্যালয় সমূহ ৰাওনাপাৰ পূবমাজুলী অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত 1988 চনত এটা সম্পূৰ্ণ পূৰ্ণাংগ পৰ্যায় পাইছিলে। পোৱাৰ পিছত 1991 চনৰ পৰা প্ৰথম মেট্ৰিকৰ বেচ আৰম্ভ হৈ এই স্কুলখনত অপ্ৰাদেশিকভাৱে বিভিন্ন শিক্ষকে আহি নিজৰ সেৱাৰ মাধ্যমেদি ছাত্ৰ ছাত্ৰীক বিভিন্ন দিশত উজ্জ্বল ভৱিষ্যত নিৰূপণ কৰিলে। অসমৰ বিভিন্ন স্থানত এই মিলনজ্যোতি স্কুলৰ ছাত্ৰ ছাত্ৰী এতিয়া বিৰাজমান, বিভিন্ন বিভাগত বিৰাজমান। কিন্তু দুখৰ বিষয় যে আমি এই বিদ্যালয়খনত যি ধাৰাবাহিকতা, এই ধাৰাবাহিকতা 2013 চনত যদিও প্ৰাদেশিকৰণৰ আওতালৈ আহিছিলে, কিন্তু বহুত শিক্ষক ইতিমধ্যে অৱসৰ ল'লে বা বহুত শিক্ষকে বিনা বেতনেৰে সেই প্ৰাদেশিকৰণৰ আওতাত নোসোমালে। কিন্তু আমাৰ মাজত যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিলে সেইসকলৰ মনত এটা সদায় প্ৰশ্ন থাকি গ'ল যে সেই শিক্ষাগুৰুসকলৰ কাৰণে যেতিয়া আমি এটা উজ্জ্বল ভৱিষ্যত পালোঁ, সমাজত আমি প্ৰতিষ্ঠিত হ'লোঁ, সমাজত বিভিন্ন দিশত অসমৰ পৰা মাজুলীলৈকে গৌৰৱ উজ্জ্বল কিছুমান অধ্যায়ৰ সূচনা হ'ল। এই সূচনা হোৱা অধ্যায়খিনিক আমি এটা মাইলৰ খুঁটি হিচাপে স্মৃতিৰ পাতত যাতে ভৱিষ্যতে থাকি যায়, সেয়েহে এই মিলনজ্যোতি উচ্চ ইংৰাজী বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে সমবেত হৈ প্ৰায় 6 মাহজোৰা প্ৰস্তুতিৰ অন্তত আজি এই 7 জুন তাৰিখে ইয়াতে আমি পুৰণি সকলো ছাত্ৰ ছাত্ৰীয়ে সেইসকল শিক্ষাগুৰু যিসকল শিক্ষাগুৰুৱে আমাক পথ প্ৰদৰ্শন কৰিলে তেওঁলোকক যাতে আমি গুৰুৰ যি আদৰ্শ, গুৰুৰ যি সেৱা, সেই সেৱাক যাতে আমি সমগ্ৰ অসমৰ অপ্ৰাদেশিকত আওতাত থকা শিক্ষকসকলৰ চৰণত আমি অৰ্পণ কৰিব পাৰোঁ। তেওঁলোকৰ মনত যি আৱেগ, উদ্বেগ বা তেওঁলোকৰ ভৱিষ্যত জীৱনৰ যি জীয়াই থকাৰ যি প্ৰেৰণা, সেই প্ৰেৰণাক দিবৰ বাবে আজি আমি ইয়াতে সমবেত হৈ ইয়াত এই মিলনজ্যোতি পুৰণা যি আমাৰ বিল্ডিং আছিলে তাতে আমি সমবেত হৈ প্ৰাক্তন ছাত্ৰ সমাৰোহ 2025 আমি উদযাপন কৰাৰ আজি শেষ দিনত আহি আমি উদযাপন কৰিছোঁ। আজি আমি এই গৌৰৱময় উজ্জ্বল দিনটোৰ সম্পূৰ্ণ এটা দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত ততেয়া মিলনজ্যোতি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ পৰা বৰ্তমান স্মৃতিৰ গৰাহত হেৰাই যোৱা বিদ্যালয়খনৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমবেত হৈ ইয়াতে আমাৰ মূল উদ্দেশ্য যিহেতু মিলনজ্যোতি উচ্চ ইংৰাজী বিদ্যালয় সমূহ ৰাওনাপাৰ পূবমাজুলী অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত 1988 চনত এটা সম্পূৰ্ণ পূৰ্ণাংগ পৰ্যায় পাইছিলে। পোৱাৰ পিছত 1991 চনৰ পৰা প্ৰথম মেট্ৰিকৰ বেচ আৰম্ভ হৈ এই স্কুলখনত অপ্ৰাদেশিকভাৱে বিভিন্ন শিক্ষকে আহি নিজৰ সেৱাৰ মাধ্যমেদি ছাত্ৰ ছাত্ৰীক বিভিন্ন দিশত উজ্জ্বল ভৱিষ্যত নিৰূপণ কৰিলে। অসমৰ বিভিন্ন স্থানত এই মিলনজ্যোতি স্কুলৰ ছাত্ৰ ছাত্ৰী এতিয়া বিৰাজমান, বিভিন্ন বিভাগত বিৰাজমান। কিন্তু দুখৰ বিষয় যে আমি এই বিদ্যালয়খনত যি ধাৰাবাহিকতা, এই ধাৰাবাহিকতা 2013 চনত যদিও প্ৰাদেশিকৰণৰ আওতালৈ আহিছিলে, কিন্তু বহুত শিক্ষক ইতিমধ্যে অৱসৰ ল'লে বা বহুত শিক্ষকে বিনা বেতনেৰে সেই প্ৰাদেশিকৰণৰ আওতাত নোসোমালে। কিন্তু আমাৰ মাজত যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিলে সেইসকলৰ মনত এটা সদায় প্ৰশ্ন থাকি গ'ল যে সেই শিক্ষাগুৰুসকলৰ কাৰণে যেতিয়া আমি এটা উজ্জ্বল ভৱিষ্যত পালোঁ, সমাজত আমি প্ৰতিষ্ঠিত হ'লোঁ, সমাজত বিভিন্ন দিশত অসমৰ পৰা মাজুলীলৈকে গৌৰৱ উজ্জ্বল কিছুমান অধ্যায়ৰ সূচনা হ'ল। এই সূচনা হোৱা অধ্যায়খিনিক আমি এটা মাইলৰ খুঁটি হিচাপে স্মৃতিৰ পাতত যাতে ভৱিষ্যতে থাকি যায়, সেয়েহে এই মিলনজ্যোতি উচ্চ ইংৰাজী বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে সমবেত হৈ প্ৰায় 6 মাহজোৰা প্ৰস্তুতিৰ অন্তত আজি এই 7 জুন তাৰিখে ইয়াতে আমি পুৰণি সকলো ছাত্ৰ ছাত্ৰীয়ে সেইসকল শিক্ষাগুৰু যিসকল শিক্ষাগুৰুৱে আমাক পথ প্ৰদৰ্শন কৰিলে তেওঁলোকক যাতে আমি গুৰুৰ যি আদৰ্শ, গুৰুৰ যি সেৱা, সেই সেৱাক যাতে আমি সমগ্ৰ অসমৰ অপ্ৰাদেশিকত আওতাত থকা শিক্ষকসকলৰ চৰণত আমি অৰ্পণ কৰিব পাৰোঁ। তেওঁলোকৰ মনত যি আৱেগ, উদ্বেগ বা তেওঁলোকৰ ভৱিষ্যত জীৱনৰ যি জীয়াই থকাৰ যি প্ৰেৰণা, সেই প্ৰেৰণাক দিবৰ বাবে আজি আমি ইয়াতে সমবেত হৈ ইয়াত এই মিলনজ্যোতি পুৰণা যি আমাৰ বিল্ডিং আছিলে তাতে আমি সমবেত হৈ প্ৰাক্তন ছাত্ৰ সমাৰোহ 2025 আমি উদযাপন কৰাৰ আজি শেষ দিনত আহি আমি উদযাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।